আমি আহিছিলোঁ মানে ইয়াত অভেল গ্ৰাউণ্ডত কিবা এটা খাম বুলি বনাই মেলি চিঞ্জৰ কাৰণে আমি নিমখ আনিবই পাহৰিলোঁ। এতিয়া ইয়াতে লোকেল দাদাজনক ক'লোঁ কি নিমখ অকণমান হ'ব নেকি বুলি, তাৰপিছত দাদাজনে নিমখ দিলে বাৰু এইখিনি। সেয়া দেখিলেই নহয় নিমখ আনিবলৈকে পাহৰিলোঁ আমি। চাওকচোন এইয়া আমি এতিয়া গৈ আছোঁ, আপোনালোকক অভেল গ্ৰাউণ্ডটো দেখাই দিওঁ। এইটো হৈছে পাহাৰী মন্দিৰ। এতিয়া আমি উঠি গৈ আছোঁ। লগৰজনী কৈছোঁ কি তই অকণমান ছাইডলৈ যা, কি ভিডিঅ'টো কৰি দে ভালকৈ। এইডোখৰ মানে জেগাডোখৰ খুবেই ধুনীয়া, ভাল লাগিলে তাত। ভিডিঅ'টো দিওঁতে অলপ পলমে হ'ল, মানে ঘৰলৈ আহিলোঁ উইণ্টাৰ ভেকেশ্যন বুলি। তাতে ঘৰলৈ অহাৰ কাৰণে পেকিং এইবোৰ বস্তু বাহানি পেকিং কৰোঁতে আহোঁতে মানে কি হ'ল সময় অলপ নাটনি হ'ল আপলোড কৰোঁতে। এতিয়া মই ঘৰতে আহি ভিডিঅ'টো এডিটিং কৰি আছোঁ। আপোনালোকে শেষলৈকে চাবচোন আৰু ভিডিঅ'টো কেনে পায় চাই জনাব। এই আমি এতিয়া ডেষ্টিনেশ্যন পাই গ'লোঁ আমাৰ। দেখিছেনে সৌতে পাহাৰী মন্দিৰটো? এতিয়া মানে আমি কোনখিনি ঠাইত বহিম সেইখিনিয়ে ডিছকাশ্যন চলি আছে। ইয়াতে থিৰাং কৰা হ'ল যে আমি ইয়াতে বহিম আৰু পিকনিকটো ইয়াতে কৰিম আৰু। এয়া দেখিছেনে গোটেইকেইজনী বহি লৈছে ধুনীয়াকৈ। আমি এতিয়া বহি পেলাই এটা এটাকৈ বস্তু উলিয়াই আছোঁ। কি বস্তু উলিয়াইছোঁ, কিনো খাম আপোনালোকক দেখাই দিম মই। এয়া চাওকচোন ইমানখিনি বস্তু আমি আনিব লগা হৈছে বেগত ভৰাই এটা এটাকৈ। জেগাডোখৰ খুবেই ধুনীয়া, ইয়াত ভাল লাগিলে আহি। এতিয়া মই মানে কি বস্তুবোৰ উলিয়াইছোঁ এটা এটাকৈ মানে আমি ইয়াত এতিয়া ধুনীয়াকৈ মানে বহি লৈছোঁহি। এতিয়া কি খাম আমি আপোনালোকক এটা এটাকৈ দেখাই থাকিম। এতিয়া খোৱাহে কথা আৰু। এই অভেল গ্ৰাউণ্ডৰ পৰিৱেশটো খুবেই সুন্দৰ। মই মানে এনেই ভিডিঅ' কৰি থাকোঁতে লগৰ এজনী মানে মোক কৈছে কি মই হেনো চাইনিজ যেন দেখিছোঁ। আপোনালোকে বাৰু কওকচোন মই চাইনিজ যেন দেখিছোঁ নেকি? পিকনিকত গৈ এটাতে ফটো নামাৰি থাকিব পাৰিনে? গোটেইকেইজনী একেবাৰে চেল্ফি মৰাত ব্যস্ত। এতিয়া কি বনাবি তহঁতি? চিঞ্জো বনাবৰ কাৰণে অনা বস্তুবোৰ এতিয়া এটা এটাকৈ ওলাই লৈছোঁ। ধুয়ে আনিছোঁ মানে অলৰেডি চব ধুই অনা হৈছে। এতিয়া এটা এটাকৈ কাটি যাম আৰু। আপোনালোকে বাৰু ক'বাত নতুন বছৰ বুলি পিকনিকলৈ গৈছেনে? আমি আৰু কি কৰিম, হোষ্টেলত আছোঁ যিহেতু হোষ্টেলৰ কাষতে থকা সেই অভেল গ্ৰাউণ্ডতে গৈ পিকনিকটো কৰিলোঁ। আমি কি আনিছোঁ চাব নেকি? নাই চাব লাগিব। এক মিনিট। মেগী দেখিবলৈতো ধুনীয়া হৈছে। টেষ্ট কৰি চাম কেনেকুৱা হয়। ভালেই হ'ব। প্ৰেজেণ্টেশ্যন কা চিন্তা হে ইধাৰ। আমি যে মানে কি আৰু বুট আনিবলৈকো পাহৰিলোঁ জানেনে? নিমখটো আনিব পাহৰিলোঁ বুট আনিব পাহৰিলোঁ। এতিয়া মই কৈছোঁ কি বুট নোহোৱাকৈ খাই দিব উপায় নাই। এতিয়া খাওঁতে গৰু এটাই আহি এনে উৎপাত কৰিছে নহয়। গৰুটো লগৰজনে খেদি গৈছে আৰু গৰুটো মানে এনে মানে দুষ্ট, সি আকৌ উভতি ধৰিছে একেবাৰে খেদিবলৈ। কি অৱস্থা হৈছে, আমি এতিয়া গৰু খেদাব লগা হৈছে। গৰুবোৰে একদম আমাৰ কাৰণে পিকনিকটো খাং বুলিয়ে ভাবিছে নেকি বাৰু? এতিয়া এটা এটাকৈ বস্তুবোৰ এড কৰি গৈ আছোঁ। এতিয়া নেমু মিলাইছোঁ, নেমুৰ ৰসটো হ'লে ভাল লাগিব খাই। এতিয়া কুৰকুৰি চিপ যি আনিছোঁ বাদাম সেইবোৰ মিলাইছোঁ। তাৰপিছত এতিয়া মিক্স কৰিম আৰু এটা এটাকৈ মিক্স কৰিম। মই আৰু একেবাৰে মিক্স কৰাত লাগি গৈছোঁ আৰু মিক্স কৰি মানে থালিখন মানে অকণমান সৰু হ'ল কাঁহীখন, সেই গোটেইখিনি মানে মিক্স কৰিবলৈ অকণমান দিগদাৰ হৈছে, পৰি গৈছে। তথাপিও যেনে তেনে মিক্স কৰিছোঁ আৰু। আপোনালোকে জানেনে বাৰু মিমিটো যে নন ভেজিটেৰিয়ান বুলি? মই পিছে সেইদিনাখনহে গম পাইছোঁ। লগৰ এজনীৰ কাৰণে মানে বাতিত অলপ বেলেগ কৰি থৈছোঁ, কাৰণ তাই মিমি নাখায়। ইয়াতে চাওকচোন আমি মানে খাই থাকোঁতে ইমান ধুনীয়াকৈ মহিলাসকলে সাজপাৰ ইমান ধুনীয়া বেংগলী সাজপাৰ পিন্ধি পূজা কৰিবলৈ আহিছে। চাওকচোন সিহঁতক মানে আহোঁতে ৰঙা কাপোৰ পিন্ধাই দেখি গৰু এটাই মানে খেদিছে। এতিয়া মানে চিঞ্জোৰ মেইন ইনগ্ৰিডিয়েণ্ট মিমি এড কৰিছোঁ, তাৰ লগতে মিমি মছলাখিনি এড কৰিছোঁ। চাওকচোন লগৰজনীয়ে মোৰ হাততে মিমি মছলা পেলাই দিলে নহয়। চিঞ্জো ইজ অলমষ্ট ৰেডি গাইজ। এইয়া মেগী, মিমি, চিঞ্জো, চেৱাই আমি পূৰা খাম এতিয়া। মজা। আমি মানে চাহ লৈ আহিছোঁ লগত খাবলৈ। লগৰজনীয়ে কৈছে গ্লাছটো দে চাহটো ল। চাহখিনি ইমানেই গৰম হৈছিলে মোৰ মানে হাতখন পুৰি গ'লগৈ। গৰম লগত আছে চাহ। এই মানুহ কেইগৰাকী আহিছিলে যে পূজা কৰিবৰ কাৰণে, সিহঁতে মানে লগত বেণ্ড পাৰ্টি লৈ আহিছে। আপোনালোকে বেকগ্ৰাউণ্ডটো অলপ ইগন'ৰ কৰিব। জেগাডোখৰ এঢলীয়া, মই মানে পৰি গৈছোঁগৈ। কৈ বাত নেহি, চিঞ্জো এনজয় কৰতে।
আমি ন তাত বহি থাকোঁ ইমানেই গৰুখিনি আমনি কৰিছে মানে একদম শান্তিকে খাবলৈ পোৱা নাই, বাৰে বাৰে উঠি যাব লগা হৈছে। চাহটো মজা লাগিলে বে, অনুপ্ৰিয়া একদম থেংক ইউ ছ' মাছ। আন্ধাৰ হৈ অহাৰ পাছত চাওকচোন ভিউটো কিমান ধুনীয়া, ইয়াত থাকি সঁচাকৈ বহুত ভাল লাগিল। মই মানে এতিয়া গোটেই প্লাষ্টিকবোৰ যি ওলাইছিলে চব পলিথিন এটাত ভৰাই লৈছোঁ, কাৰণ ইয়াত পেলাই থৈ যাব নোৱাৰিতো, গোটেই পৰিৱেশটো বেয়া হৈ যাব। এতিয়া গোটেইখিনি পলিথিনত ভৰাই লৈছোঁ। তাৰপিছত আন্ধাৰ হৈ গ'ল নহয়, ইমান একদম মানে পূৰা পটাপট কৰিছোঁ, জল্দি কৰিছোঁ। ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আন্ধাৰ হৈ গৈছে, এতিয়া জল্দি যাওঁ, বাই বাই। আমাৰ মানে গ্ৰুপ ফটো এটা তোলা নহ'ল, আমি কি পিকনিক কৰিলোঁ কি নাজানো সিহঁত চবেই বাই এটা কৈ দে। বাই গাইজ, লাইক এণ্ড শ্বেয়াৰ কৰিবা।